নমস্কাৰ গুড মৰ্নিং সকলোকে নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগত জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু এইপিনে ৰাতিপুৱাই ওলাই মেলি ল'লোঁ, মানে লৰিকৈ ঘৰৰ কামবিলাক কৰি আধা আধিহে কাম কৰিছোঁ। গুণুক থৈ আহিহে কাম কৰিব পাৰিম। গুণুক স্কুলত থ'বলৈ আহিছোঁ। আগতে তাই পৰাই যেতিয়া প্ৰথমতে স্কুলত দিছিলোঁ নহয়, আমনি চামনি নাছিলে গম পায়নে, থৈ পেলাই গুচি আহিছিলোঁ। আৰু আনিবলৈও দেউতাক গৈছিলে আৰু মই যোৱা নাছিলোঁ। এতিয়া আজি 3 দিনমান হৈছে মোৰ মানে বিৰাট টেনশ্যন গম পাইনে। তাইৰ পৰা স্কুলত কান্দি থাকে, মেডামৰ হাতত ধৰি বেলেগ ক্লাছত থাকে, নিজৰ ক্লাছলৈ যাবলৈ মন নকৰে, কান্দি চকু খহি আহে। মানে সেইখিনি সহ্য কৰিব পৰা ক্ষমতাও মোৰ নাইকিয়া হৈ গৈছে, মানে বহুত বেছি দুখ লাগি থাকে মানে সেইখিনি ভাবি। তাৰপাছত থৈ মেলি আহিলোঁ, আহি পেলাই ঘৰৰ কাম বন কৰিলোঁ, ভাতো বনাই আছোঁ। আৰু মই এইফালে কাপোৰযোৰ কৰি আছোঁ। থপিয়াইহে কামবিলাক কৰিব লাগে। ঘৰৰ যিহেতু বহুতখিনি কাম কৰি থাকিব লাগে, তাৰ মাজতে ভালপোৱা কামখিনি কৰিলে মনটো ভাল লাগি থাকে। যদি এই কামখিনিকে কৰিবলৈ নাপাওঁ, দিনটো যেন মোৰ এনেই গ'ল, বহুত বেছি মানে কিবা এটা খং উঠি থাকে জানেনে। কিন্তু এইখিনি কৰিলে মোৰ বহুত বেছি ভাল লাগে, আৰু তাৰ মাজতে থপিয়াই কৰোঁ সেই কামবিলাক। আৰু আকৌ সেয়া কাম তাতে থৈ ভাত পানীও বনাই হ'ল। 11:30 বাজিলে। আমি দুটাই জমাই আহি আছোঁ। গুণুক আকৌ নিবলৈ আহিছোঁ। আৰু কি চাব দেই, গুণুৱে আহিলে মোৰ চকুলৈ কেলে নাই চোৱা গম পাইছেনে। তাই মানে কান্দি আছিলে, মই কৈছিলোঁ তুমি যে নাকান্দিবা, একদম তেনেকৈ কৈছোঁ তাই। আৰু তাই কান্দি চকু খহি আছে। টিফিন খায়ে হেনো কান্দিছে তাই। নাজানো আৰু কি হ'ল তাইক, মুঠতে আৰু সৰস্বতী মায়ে কিবা কৰক, ছোৱালীজনী ভাল হওক, মুঠতে স্কুলত মনটো বহক। পঢ়া শুনাটো বাদ দিছোঁ পাছৰ কথা, কিন্তু তাইৰ মনটোতো বহক। স্কুলত ইমান কান্দি মেলি চকু খহি অহাকৈ কান্দিলে বৰ দুখ লাগে ন। আৰু তাইৰ লগত পাতি আহিছোঁ জমনি কথা। আৰু এইপিনে আহি পেলাই তাই আহিয়ে মানে স্কুলৰ মানে একোৱেই নাই, তাইক ধেমালি কৰাইছে, স্কুলত খেল ধেমালিয়ে কৰাই আছে, সিহঁতক লিখোৱা মেলা কৰাই নাই। কিন্তু তাই কি হৈছে নাজানো, মন চন মাৰি থাকে। তাৰপাছত ভাত পানী চবকে দি মেলি আজৰি হৈ এয়া 3টা বাজিলে। 3টা বজাত আকৌ মই ভাবিছোঁ আজি অকণমান নতুন ফুল এটা আৰম্ভ কৰোঁ। শেৱালি ফুলৰে ডিজাইনটো অকণমান বেলেগ কৰিছোঁ, আপোনালোকৰ সুবিধা হোৱাকৈ দেই। বহুতে যিহেতু কাপোৰৰ ব্যৱসায় কৰে, আৰু মোৰ ডিজাইনত বহুতে কৈছে বিক্ৰী কৰিছোঁ, সেইকাৰণে ভাবিছোঁ সহায় হোৱাকৈ এই ডিজাইনটো শ্বেয়াৰ কৰোঁ। আপোনালোকে বনালে বৰ ধুনীয়া লাগিব। চাদৰৰ আগত যদি এনেকৈ 4 পাহ দি, ওপৰত 3 পাহ দি, চাদৰৰ মানে যিডোখৰ আমাৰ বুকুত পৰা জেগা সেইডোখৰটো যদি 3 পাহ দি দিয়ে, মেখেলাখনৰ তলত এনেকুৱা বুটাকৈ দি কিমান ধুনীয়া লাগিব কাপোৰযোৰ, হয় নাই কওকচোন। আৰু কমপ্লিট কৰিলোঁ। তাৰপাছত আকৌ সন্ধিয়া দেহাহঁতে বোলে মা কিবা এটা খাওঁ। মই আকৌ টিফিনতো এনেকৈ বনাই দিওঁ। তাকে বোলো ৰুটি বনালোঁ, অকণমান ঘিউতে ভাজি ৰুটিখিনি বনালোঁ, তাতে চীজ দিলোঁ, চচ দিলোঁ, তাৰপাছত পনীৰ এনেকৈ ধুনীয়াকৈ ৰুকনিত মাৰিলোঁ। নহ'লে আকৌ পনীৰ নাখায় ৰাইজে গম পায়নে, তেনেকৈ দিলে মানে চীজৰ লগত মিলি যায় যে ধৰিব নোৱাৰে। তেনেকৈ কৰি ৰুৰ লগতে বনাই দিলোঁ, আৰু সিহঁতিও ধুনীয়াকৈ খালে। মানে অকণমান বোলো পেটটো ভৰি থাকক, যি টি বস্তু খুৱাবলৈ দোকানৰ মন নাযায়, এনেকৈ বনাই পেলাই খুৱাই থাকোঁ। আৰু টিফিনতো এনেকৈ কিন্তু দিব পাৰে দেই। ৰুটি বনাই লৈছিলোঁ প্ৰথমতে, তাৰপিছত এনেকৈ সেকি দিছোঁ, আৰু জাষ্ট সেয়াই একদম খাবলৈ বিৰাট টেষ্টি হয় গম পাইছে। সিহঁতিও খাই ভাল পায়। আৰু আমাৰ নতুন সদস্য দেখিছে নাই ঘৰৰ, ভাতো এটা আনিলে দেখাই, আৰু এয়া লৈ আছে বাউসীতে। ইমান মৰম লগাটো হৈছে নহয়, খাবলৈও শিকিছে, খুৱাই এতিয়া নিজেই খাব পৰা হৈছেগৈ বেচেৰা।